প্ৰতিটো ষ্টুডেণ্টে এতিয়াও নাজানে মেট্ৰিকত পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন উত্তীৰ্ণ হয়। আজি তোমালোকৰ মাজত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন উত্তীৰ্ণ হয়। ছাৰ কিমান নম্বৰ পালে ডিষ্টিংশ্যন আৰু কিমান নম্বৰ পালে ষ্টাৰ, কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন, কিমান নম্বৰ পালে ছেকেণ্ড ডিভিজন, পাছ কৰিবৰ বাবে কিমান নম্বৰ পাব লাগিব। বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও নাজানে কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন, কিমান নম্বৰ পালে ছেকেণ্ড ডিভিজন আৰু কিমান নম্বৰ পালে পাছ কৰিব পাৰি। এতিয়াও বহুতো ছাত্ৰ ছাত্ৰী আছে নাজানে। আজি তোমালোকৰ মাজত আলোচনা কৰিম কিমান নম্বৰ পালে পাছ কৰিব পাৰিবা। ইংলিছ, ছ'চিয়েল ছায়েন্স, মেথছ এই চাৰিটা ছাবজেক্টত পাছ মাৰ্ক হ'ল 30 মাৰ্ক। তোমালোকে 30 পালে এই চাৰিটা ছাবজেক্ট পাছ কৰিব পাৰিবা। 600 নম্বৰৰ পৰা 510 পালে ডিষ্টিংশ্যন আৰম্ভ হ'ব। ষ্টাৰ মাৰ্ক 450ৰ পৰা 509 লৈকে। ফাৰ্ষ্ট ডিভিজন মাৰ্ক আৰম্ভ হয় 360ৰ পৰা। লেটাৰ মাৰ্ক আৰম্ভ হয় 80ৰ ওপৰত। 80ৰ ওপৰত লেটাৰ হ'ব। প্লিজ ছাবস্ক্ৰাইব নাও, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিওঁ।